নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ, আপোনালোকে হয়তো থাম্বনেইলটো দেখি হয়তো গম পাইছে যে আজি আপোনালোকক জনাব গৈ আছোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। আৰু অৰুণোদয় আঁচনি আপোনালোকে গম পাইছে সকলো গাঁৱে গাঁৱে বা সকলোতে আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনিৰ কাম। গতিকে অৰুণোদয় আঁচনিৰ কাম কেতিয়ালৈ চলি থাকিব বা আপোনাৰ কেতিয়ালৈ লাষ্ট ডেট হ'ব বা আপোনালোকে অৰুণোদয় আঁচনি এবাৰ লাভ কৰিবনে নাই বা কেনেধৰণে লাভ কৰিব বা কি কি ডকুমেণ্ট আপোনালোকক প্ৰয়োজন হ'ব বা আপোনালোকে ক'ত জমা দিব, সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায় আৰু আমাৰ চেনেলটোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যাতে সকলোৱে চাই থাকিব পাৰে তাৰ কাৰণে চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনিৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। অৰ্থাৎ আপোনাৰ লাষ্ট ডেট হিচাপে আছে আপোনাৰ 28 ডিচেম্বৰ। কোনে কোনে পাবলগীয়া হয় তেখেতলোকৰ নামবিলাক মানে চিলেক্ট কৰা, ঠিক আছে। চিলেক্ট কৰাৰ কাৰণে 28 তাৰিখলৈ ডেট দিয়া গৈছে আৰু প্ৰতিটো যি বৌথ কমিটি আছে, বৌথ কমিটিৰ সভাপতি আৰু ছেক্ৰেটেৰীয়ে গোটেই গাঁৱৰ বৌথৰ গোটেই আপোনালোকৰ ৱাৰ্ডৰ কি কৰিছে, কালেক্ট কৰিছে যে কোনে কোনে এইবাৰ অৰুণোদয় আঁচনি পাব লাগে, ঠিক আছে। আৰু যদি আপোনালোকে এতিয়াও জমা দিয়া নাই আপোনালোকৰ ডকুমেণ্ট বা আপোনালোকৰ ডিটেইলছ জমা দিয়া নাই, আপোনালোকৰ বৌথ কমিটিৰ যোন সভাপতি বা ছেক্ৰেটেৰী আছে তেখেতলোকক আপোনালোকে লগ কৰক আৰু তেখেতলোকক আপোনালোকৰ ডকুমেণ্ট হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ৰেচন কাৰ্ড, ঠিক আছে। এই তিনিটা বস্তু তেখেতলোকক দিয়ক আৰু তেখেতলোকে সেই ডিটেইলছখিনি যেতিয়া ফিল আপ কৰি কেনে আপোনালোকৰ দিব, ফিল আপ কৰি দিয়াৰ পিছত তাৰ নেক্সটত কি হ'ব, আপোনালোকক ফৰ্ম দিয়া হ'ব, ঠিক আছে। এতিয়ালৈ অৰ্থাৎ ফৰ্ম হিচাপে কোনো ধৰণৰ ডকুমেণ্ট বা কোনো ধৰণৰ ফৰ্ম দিয়া নাই যে অমুক ডকুমেণ্ট লাগিব বা এইকেইখন ডকুমেণ্ট নিদি আপোনালোকে কামখিনি কৰিব পাৰিব, তেনেকুৱাও কোনো এতিয়া লিষ্ট অহা নাই। কিন্তু আপোনালোকৰ চৰকাৰে নিৰ্দেশ দিছে যে কোনে কোনে পাব লাগে বা সেই লিষ্টটোহে এতিয়া বৰ্তমান মানে বনাই থকা গৈছে। গতিকে আপোনালোকে যদি এতিয়ালৈ আপোনালোকে এই ডকুমেণ্টখিনি দিয়া নাই বা আপোনালোকে বৌথ কমিটি মেম্বাৰ বা ছেক্ৰেটেৰীৰ ওচৰত যোৱা নাই, তেনেহ'লে যাওক। আপোনালোকে যদি পাবলগীয়া হয় তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ড লৈ যাওক আৰু আধাৰ কাৰ্ড লৈ যাওক আৰু বেংক পাছবুক তেখেতলোকক দেখাই দিয়ক বা জেৰক্স নিদিলেও হ'ব, তেখেতলোকে লিখি ৰাখে, এখন লিষ্ট বনাই আছে তেখেতলোকে। গতিকে মই আপোনালোকক যিখিনি গম পাইছোঁ সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু বহুতে কিন্তু গম নাপায় যে ক'ত জমা দিব লাগে। কিছুমানে মানে পঞ্চায়তত গৈছে, এনেকুৱা ধৰণৰ সুধি ফুৰিছে যে পঞ্চায়তত জমা ল'ব নেকি, নলয়। আপোনালোকে বৌথ কমিটিত আহিছে, এই বস্তুটো বৌথ কমিটিৰ পৰাহে দিয়া হয়, মই আগতেও আপোনালোকক কৈছোঁ। আৰু যেতিয়া আপোনালোকৰ ফৰ্ম আহে তেতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আৰু কেতিয়ালৈ ডেট আছে মই সেইখিনিও আপোনালোকক ক'ম। আৰু আজিতো কৈছোঁৱেই যে 28 তাৰিখলৈ এই বস্তুটো জমা দিয়াৰ লাষ্ট ডেট আছে। গতিকে আপোনালোকে 28 তাৰিখৰ আগতেই আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ বৌথ কমিটিৰ মেম্বাৰক অৰ্থাৎ বৌথ কমিটিৰ সভাপতিক আপোনালোকে ডকুমেণ্টখিনি দিয়াৰ ব্যৱস্থা কৰক। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনিয়ে জনালোঁ থুলমূলকৈ যে আপোনালোকে কেনেধৰণে অৰুণোদয় আঁচনি লাভ কৰিব বা আপোনালোকে ক'ত জমা দিব লাগিব, কি জমা দিব লাগিব, এইখিনি জনালোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।